আমি যেতিয়া এই ধৰণৰ অভ্যাসবিলাক কৰোঁ, যেনেকৈ এক্সিছ বাৰ্ছ কৰোঁ বা ৰেইকি কৰোঁ বা EFT কৰোঁ, এই প্ৰক্ৰিয়াবিলাক যেতিয়া আমি ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ বিচৰা মতে ইমান সোনকালে আমি ৰিজাল্ট কিয় নাপাওঁ বা কিয় নাহে, এই ধৰণৰ প্ৰশ্ন আছিলে। আৰু কি আমি মিষ্টেক কৰোঁ, এই বিষয়তো আমাৰ প্ৰশ্ন আছিলে। বহু সময়ত যেতিয়া আপুনি এই ধৰণৰ অভ্যাসবিলাক কৰে, নিশ্চয় আপুনি কিবা আশা বা কামনা লৈ আপুনি অভ্যাসবিলাক কৰে। এই কিবা এটা আপুনি বিচাৰে, এই যি কামনা কৰে, এইটো এটা আপোনাৰ জীৱনৰ এটা বিষয়। কিন্তু বহু সময়ত আমি কনফিউজ থাকোঁ। একজেক্টলি আমি নিজক নাজানো যে আমি কি বিচাৰোঁ। আমি কনফিউজটো দূৰ কৰিব লাগে। মই আচলতে মোৰ জীৱনত কি বিচাৰোঁ। আৰু যেতিয়া আপুনি হিলিং কৰে, বিশেষকৈ এক্সিছ বাৰ্ছ হিলিং কৰে, তেতিয়া আপোনাৰ যি পিউৰিফিকেশ্যন সেইটো ষ্টাৰ্ট হয়। আপোনাৰ পৰা নিগেটিভবিলাক নাইকিয়া কৰে আৰু আপুনি পজিটিভবিলাক ৱেলকাম কৰিব পাৰে, আবাহন কৰিব পাৰে। ঠিক সেইধৰণে ৰেইকিৰ এক অফুৰন্ত শক্তি আছে, এক ঈশ্বৰীয় শক্তি আছে, যি আপোনাৰ ভিতৰৰ যি নিগেটিভনেছবোৰ তাক আঁতৰাই দিয়ে এই অভ্যাসে। আৰু আপোনাৰ ভিতৰলৈ এটা পজিটিভ এনাৰ্জি লৈ আনে, আপোনাক এটা শক্তি প্ৰদান কৰে। EFTৰ যিটো টেকনিক হয়, এইটো আপোনাক এনেকুৱা এটা পইণ্টত হিলিং কৰা যায়, টেপিং কৰা যায়, যি পইণ্টত টেপিং কৰাৰ কাৰণে আপোনাৰ নিৰ্দিষ্ট শেষ বিষয়বিলাক আপোনাৰ জীৱনৰ উন্নতিৰ সাধন কৰে। সাধাৰণতে ৰেইকি হিলিং কৰা মানুহজনৰ 100%ই কিছুমান দিশত লাভালাভ ফল লাভ কৰে। ঠিক তেনেকৈ এক্সিছ বাৰ্ছত লাভ কৰে। ঠিক সেইধৰণে EFT হিলিঙত লাভ কৰে। কিন্তু আল্টিমেটলি চিমিলাৰ বেনিফিটেই মানুহজনে লাভ কৰে। আপুনি আধ্যাত্মিকভাৱেই হওক বা বৌদ্ধিকভাৱেই হওক বা শাৰীৰিকভাৱে হওক বা মানসিকভাৱে যদি আপুনি উন্নতিৰ শিখৰলৈ যাব বিচাৰে, তেতিয়াহ'লে আপুনি যিকোনো এটা অভ্যাস আপুনি কৰিব লাগিব। কিয়নো যিকোনো অভ্যাসে আপোনাৰ কাৰণে সমানে কাৰ্যকৰী হ'ব। আপুনি ৰেইকি অভ্যাস কৰিলেও আপুনি সমান বেনিফিট পাব। EFT কৰিলেও আপুনি সমান বেনিফিট পাব। বা এক্সিছ বাৰ্ছ কৰিলেও আপুনি চিমিলাৰ বেনিফিট পাব। এতিয়া আমি শাৰীৰিক, বৌদ্ধিক, মানসিক আৰু আধ্যাত্মিক উন্নতি হোৱাৰ লগতে আমাৰ জীৱনৰ যিবিলাক বিষয়, আমাৰ জীৱনত বিভিন্ন বিষয়বিলাক আমি কামনা কৰোঁ। যেনেকৈ আমি ধন সম্পত্তি কামনা কৰোঁ, মান সন্মান কামনা কৰোঁ, প্ৰেম আৱেগবিলাক সদায় অগ্ৰাধিকাৰ দিওঁ। আমাৰ যিবিলাক জ্ঞান বুদ্ধি, এই বিষয়বিলাক আমি গুৰুত্ব দিওঁ। আমি আমাৰ ঘৰখন সুন্দৰ হোৱাটো আমি কামনা কৰোঁ। সেইধৰণে আমাৰ যি ভৱিষ্যত প্ৰজন্ম বা শিশুসকলৰ উন্নতিৰ কাৰণে আমি কামনা কৰোঁ। ঠিক একেধৰণে সমাজখনত আমি ভাল হোৱাটো কামনা কৰোঁ আৰু গুৰুৰ কৃপা আমি সদায় কামনা কৰোঁ। এই কামনাবিলাক আপোনাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ, কিন্তু আপুনি স্পষ্ট হোৱা দৰকাৰ যে আপোনাক এইখিনি সময়ত আপোনাৰ অতিকৈ গুৰুত্বপূৰ্ণ আছে।
যেতিয়া আপুনি মেনিফেকশ্যন কৰে, আপুনি মাল্টিপল দিশত মেনিফেকশ্যন কৰাটো উচিত নহয়। আপুনি ছিংগল দিশত মেনিফেকশ্যন কৰক। আপোনাৰ জীৱনৰ লাগতিয়াল এটা বিষয় আপুনি মেনিফেকশ্যন কৰক, তাক গুৰুত্ব দিয়ক। মাল্টিপল বিষয়ত গুৰুত্ব দিয়াতকৈ আপুনি এনালাইজ কৰক। আপুনি বুজিবলৈ চেষ্টা কৰক যে আপোনাৰ জীৱনৰ বৰ্তমান সময়ত প্ৰয়োজনীয় আটাইতকৈ ইম্পৰ্টেণ্ট বিষয়টোনো কি, আৰু সেই বিষয়টোৰ ওপৰত মেনিফেকশ্যন কৰক। সেই বিষয়টোৰ ওপৰত আপুনি সাধনা কৰক। সেই বিষয়টোৰ ওপৰত আপুনি আপোনাৰ যি ইচ্ছা আকাংক্ষা, তাক আপুনি আপোনাৰ বিশ্বব্ৰহ্মাণ্ডীয় শক্তিক আপুনি জনাওক, ধন্যবাদ জ্ঞাপন কৰক। নিশ্চিত ৰূপত আপুনি ফল লাভ কৰিব। সেইকাৰণে আমি আমাৰ যি মনৰ যি বিশৃংখলতা, মনৰ যি দুধুৰ মধুৰ নিগেটিভনেছ, তাক আঁতৰাই পিনে পজিটিভনেছ দিশত নিবৰ কাৰণে ৰেইকি বা এক্সিছ বাৰ্ছ আপুনি বা EFT প্ৰেক্টিছ কৰাটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আমি অনলাইনত বিভিন্ন সময়ত ৰেইকিৰ ৱৰ্কশ্বপবিলাক অৰ্গেনাইজ কৰোঁ। আপোনালোকে ৰেইকি শিকিও মাষ্টাৰ হ'ব পাৰে। ৰেইকিৰ জৰিয়তে নিজৰ জীৱনৰ লগতে অন্য 10জনৰ জীৱন আপুনি চেঞ্জ কৰি দিব পাৰে। আপুনি ৰেইকিত কোনো টাচ কৰাৰ দৰকাৰ নাথাকে। কোনো মানুহক আপুনি স্পৰ্শ কৰাৰ দৰকাৰ নাথাকে। কিন্তু এক্সিছ বাৰ্ছত আপুনি টাচ কৰা দৰকাৰ আছে, কিন্তু বেনিফিট চিমিলাৰ আহিব। ৰেইকিৰ যি অফুৰন্ত শক্তি, বিশ্বব্ৰহ্মাণ্ডীয় শক্তি, লগতে আপোনাৰ ভিতৰত লুকাই থকা অফুৰন্ত শক্তি, তাক আপুনি এই প্ৰক্ৰিয়াৰ জৰিয়তে বুজি উঠিব। আৰু ইয়াক অতি সহজতে শিকিব পৰা যায়। লং টাইম নালাগে, আপুনি শ্বৰ্ট টাইমতে শিকিব পাৰিব। আপুনি ৰেইকিৰ মাষ্টাৰ হৈ নিজৰ লগতে অন্য 10জন লোকক আপুনি পৰিৱৰ্তন কৰিব পাৰে। আপোনালোকে আমাৰ ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি এই ৱৰ্কশ্বপটোত জইন কৰিব পাৰে আৰু আপুনি সুন্দৰতম জীৱন আপোনাৰ কাৰণে গতি কৰাব পাৰে। বন্ধুসকল, এই যি আমি আমাৰ নিগেটিভনেছটো আঁতৰাবৰ কাৰণে, আমি আমাৰ মনৰ দুখবিলাক আঁতৰাবৰ কাৰণে, সমস্যাবিলাক আঁতৰাবৰ কাৰণে আপুনি অভ্যাস কৰিব লাগিব। আৰু অভ্যাস কৰিব লাগিব আপোনাৰ দুখবিলাক আপুনি আঁতৰাব। আৰু আপোনাৰ যিবিলাক অতীত, সেই অতীতবিলাক আঁতৰাব। আৰু সেই প্ৰক্ৰিয়াটো হৈছে এই প্ৰক্ৰিয়াটো। আপোনাৰ জীৱনত যিবিলাক ঘটনা ঘটি গ'ল বা আপোনাৰ জীৱনত যিবিলাক ঘটনা ঘটিব লগা আছে, এই দুটা বস্তুক আপুনি নাজানে। যিটো ঘটনা ঘটি গ'ল সেইটো আপুনি চেঞ্জ কৰিব নোৱাৰে, কিন্তু মানুহৰ মাজত এটা চাপ এৰি থৈ যায়। কিন্তু এই চাপটোক যদি আপুনি শুদ্ধ দিশত ল'বলৈ হয় বা আপোনাৰ ইমেজটো, আপোনাৰ প্ৰতিচ্ছবিটো মানুহৰ মাজত আপুনি শুদ্ধ ধৰণে প্ৰতিষ্ঠা কৰিবলৈ হয়, তেতিয়াহ'লে নিশ্চয় আপুনি পুৰণা অতীতটোক আপুনি পাহৰিব লাগিব। নতুনকৈ নিজকে আৱিষ্কাৰ কৰিব লাগিব আৰু নতুন দিশত গতি কৰিব লাগিব, শুদ্ধ দিশত গতি কৰিব লাগিব। আপোনাৰ জীৱনত দৰকাৰী বিষয়বিলাক যেনে দৰকাৰী হয়, ব্যৱসায়, পইচা পাতি দৰকাৰী হয়, সেই ধৰণে আপোনাৰ যি পিউৰিফিকেশ্যন, আপোনাৰ ভিতৰৰ যি মানুহজন, সেয়া আপুনি নিজক কেতিয়াও হেৰাই দিয়াটো উচিত নহয়। নিজক নিজে আৱিষ্কাৰ কৰিব লাগিব। আপুনি নিজক আপুনি শুদ্ধ দিশত লৈ যাব লাগিব। আৰু সেইকাৰণে আপোনাক ৰেইকি, এক্সিছ বাৰ্ছ, EFT ইত্যাদি বিষয়বিলাক দৰকাৰ। আপোনালোকে যদি ভাবে যে মই এই বিষয়বিলাকত মাষ্টাৰ কৰোঁ,
এই বিষয়বিলাকত এক্সপাৰ্ট হওঁ আৰু নিজৰ লগতে হাজাৰজনৰ জীৱন চেঞ্জ কৰি দিওঁ, তেতিয়াহ'লে নিশ্চয় আপুনি আমাৰ এই ৱৰ্কশ্বপ বা আমাৰ এই প্ৰগ্ৰামটোত জড়িত হ'ব আৰু এক মেৰিগোল্ড আপুনি অনুভৱ কৰিব আৰু এক সূক্ষ্মানুগতি অনুভৱ কৰিব। এটা নতুন পৃথিৱীত আপুনি প্ৰৱেশ কৰিব আৰু নিশ্চয় জীৱনটোক আপুনি কামনা কৰা নিচিনা, জীৱনটোক আপুনি আশা কৰা নিচিনা নিশ্চয় গতি দিব পাৰিব। গতিকে আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।